যিহেতু ইতিমধ্যে যেটো খবৰ ওলাইছিল যে যোৱাকালি নগাঁও আসলতে মৎস্য পালন সন্থাই যেহেতু উজনি অসমলৈ মাছ প্ৰেৰণ নকৰোঁ বুলি কৈছিলে গতিকে এই সন্দৰ্ভত মই যেহেতু জুৰিয়াত আছো আৰু জুৰিয়াৰ মীন পালকসকলে কি কয় মই তেখেতসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ আহিছিলোঁ যেহেতু ইতিমধ্যে যোৱাকালি জুৰিয়াৰ এই অঞ্চলৰ পৰা এটা সন্থা নগাঁও মৎস্য পালন সন্থা বুলি তেওঁলোকে কৈছে আৰু তেওঁলোকে কৈছে যে উজনি অসমলৈ তেওঁলোকে মাছবিলাক নপঠিয়ায় গতিকে কি ক'ব আপুনি মীন পালক হিচাপে মানে আমার তো কোনোবা মানা করা নাই আর আমি সংগঠন করাও নাই আর আমাক কোনোবা কোৱা নাই তে আমি তো মানে সেইটো কৈছো মানে মাছ পঠানো নাই এতিয়া আপুনিতো মীন পালনৰ লগত বহুত দিন ধৰি জড়িত এই সন্থাটোৰ নাম শুনিছিল নেকি এইটোৰ নাম শুনা নাই নাই কোনো যোগাযোগ নাই তেওঁলোকে নিজাকৈ খুলি লৈছে মানে মন্তব্য নিজে মানে খুলি দিছো নিজে পালি পেলাই পঠাও তাত আপোনালোকে নিজে পঠিয়াই নিজে বিক্ৰী কৰি থৈ আহেগে তাত নিজে বিক্ৰী কৰি থৈ আহো আৰু এতিয়া আপোনালোকক কোনোবাই মানা কৰিছে নেকি যে ইয়াৰ পৰা মানা কৰা নাই আপোনালোকে আকৌ মাছ নিব তালে নিম বুলি ভাবিছো এতিয়াতো শুনি আছো মানা কৰে বোলে সেইকাৰণে মানে পঠান নাই আৰু লোক আছে মই কথা পাতিম মই আপোনাৰ ওচৰলৈ আহিছো যেহেতু যিটো খবৰ লৈ এটা সন্থা নগাঁও মৎস্য পালন সন্থা বুলি তেওঁলোকে কৈছে আৰু তেওঁলোকে কৈছিল যে উজনি অসমলৈ তেওঁলোকে মাছ নপঠিয়ায় গতিকে কি ক'ব হয় কালি যিটো বাতৰি পৰিৱেশ কৰিছিলে যিবিলাক মানুহে মাছৰ সন্থা বুলি কৈছিলে আমাৰ জুৰিয়া অঞ্চলত তেনেকুৱা সন্থা নাই আমি বহুত দিন ধৰি মীন পালন মানে কৰি আছো মোৰ নিজৰো মানে ফিচাৰী আছে মই নিজে মাছ লৈ উজনি অসমত যাওঁ নিজে লৈ যাওঁ নিজে গৈ পেলাই বিক্ৰী কৰোঁ আমাৰ এতিয়া জুৰিয়া বা দহগাঁও এনেকুৱা কোনো সন্থা নাই সিহঁতে যিটো বাতৰি পৰিৱেশ কৰিছে সিহঁতৰ নিজৰ ব্যক্তিগত মানে মুনাফাৰ কাৰণে সিহঁতে কিবা এটা কৈছে যে আমি উজনি অসমলৈকে মাছ নপঠিয়াওঁ কিন্তু আমি যিবিলাক ফিচাৰী কৰি আছোঁ মানুহে দুখীয়া মানুহে ফিচাৰী কৰি আছে এইবিলাক মাছ আমি উজনি অসমলৈকে লৈ যাওঁ আৰু এতিয়ালৈকে পৰহিও এটা গাড়ী গৈছে মাছ বিক্ৰী কৰি থৈ আহিছে আপোনালোকে কোন কোন ঠাইলৈ মাছ দিয়ে আমাৰ ধৰক গোলাঘাট যায় যোৰহাট যায় শিৱসাগৰ যায় আৰু লখিমপুৰ যায় এইবিলাক মানে অঞ্চলত আমাৰ মাছবিলাক ইয়াৰ পৰা যায় আৰু আচলতে যিটো সন্থাই কালি কৈছিল তেওঁলোকে নগাঁও মৎস্য পালন সন্থা এই সন্থাটো আচলতে ভুৱা বুলি যিটো মৎস্য পালক সন্থা বুলি কৈছে ইহঁতে সন্থা নহয় ইহঁতে ভুৱা সন্থা বুলি আমি ক'ব বিচাৰিছোঁ ইহঁতে আমাৰ ইয়াত কোনো সন্থা নাই মৎস্য সন্থা নাই আমি নিজে ফিচাৰীৰ পৰা মাছ উঠাই পেলাই উজনি অসমলৈকে নিজে লৈ যাওঁ কোনো সন্থাৰ কোনো মানে কামেই নাই আৰু কি ক'ব এই ঘটনাটোক লৈ পেলাই হয় কিবা এটা তাৰমানে আমাৰ নগাঁও মীন পালক সন্থা যিটো আছে এই সন্থাটো একচুৱেলি আমি সন্থাৰ লগত জড়িত নহওঁ আমি এনে গৃহস্থ মানুহ আমি নিজে মাছ উৎপাদন কৰোঁ বহুত টকা উৎপাদন কৰোঁতে বহুত টকা খৰচ হয় আকৌ মই য'তে অসমৰ ভিতৰত য'তেই 2 পইচা দাম বেছি পাওঁ ত'তে আমি মাছ বিক্ৰী কৰোঁ বিশেষকৈ আমি ডিব্ৰুগড় শিৱসাগৰ আৰু যোৰহাট এই 3টা ঠাইত বেছিকৈ বিক্ৰী কৰোঁ আমাৰ মাছ কিন্তু এই সন্থাটোৰ লগত কিবা আগতে পূৰ্বৰ পৰা চিনাকি আছে নাই মোৰ কোনো চিনাকি নাই আমি গৃহস্থ মানুহ নিজে উৎপাদন কৰোঁ নিজে মাছ বিক্ৰী কৰোঁ আৰু ইহঁতৰ লগত কোনো ধৰণৰ সম্পৰ্কই নাই আমাৰ এই অঞ্চলৰ জুৰিয়া হওক ঢিং হওক এইসমূহ অঞ্চলত কিন্তু মৎস্য পালকৰ সংখ্যা বেছি গতিকে এইসকল লোকে যিটো মন্তব্য কৰিছে বা তেওঁলোকে নগাঁও মৎস্য পালন সন্থা বুলি কৈছে গতিকে এই সন্দৰ্ভত আপোনালোকৰ এই অঞ্চলৰ ৰাইজে জ্ঞাত হয় নে নহয় নাই আমি জ্ঞাত নহওঁ জ্ঞাত নহওঁ এতিয়া আপোনালোকে আকৌ মাছ নিব উজনি অসমলৈ আগৰ দৰে নিব আমি আগৰ দৰে উজনি অসম বুলি কোনো কণ্টেক্ট কৰা নাই যে তাতে নিব লাগিব কিন্তু আমি মাছ অসমৰ ভিতৰত য'তেই দাম পাম ত'তেই লৈ যাম কাৰণ আমাৰ বহুত টকা খৰচা হয় মাছ হয় পুহিত হয় আৰু লোক আছে মই কথা পাতিম কি ক'বা এখন নাই এইটো কালি যিটো এটা বাতৰি পৰিৱেশন আমি দেখা পাইছোঁ কিন্তু আমাৰ নগাঁৱত আমি গোটেই দিন আজি বিচাৰিলোঁ তেনেকুৱা কোনো আপোনাৰ ৰেজিষ্ট্ৰেড থকা বা আনঅথৰাইজ কোনো ধৰণে এনেকুৱা সন্থা আমি বিচাৰিয়েই পোৱা নাই সঁচা কথা যিটো কৈছোঁ মই এটা কথা মই সকলোৱে আহ্বান জনাম যদিও কোনোবা এনেকুৱা কৰিছে তেখেতে আহি পেলাই বস্তুটো ক্লিয়াৰ কৰিব লাগে আৰু যিটো পৰিৱেশ বৰ্তমান চলি আছে এইটো এটা ক্ৰিয়াৰ প্ৰতিক্ৰিয়া এটা ওলাইছে আমি যেনেধৰণে বস্তুটো গম পাইছোঁ যে এনেকুৱা কোনো সন্থা নাই আমাৰ তাত আৰু গোটেই মানুহ আমাৰ নগাঁও অঞ্চলতে হওক আৰু ঢিং মৰিগাঁও গোটেই মানুহে মৎস্য পালন কৰে গোটেই অসমতে বিক্ৰী কৰি আছে আৰু য'ত যায় গোটেই অসমতে গৈ আছে ৰেগুলাৰলি গৈ আছে আৰু তেখেতৰ গোটেই মানুহত আমি বহুত খবৰ লৈছোঁ আজি গ্ৰাউণ্ডত গৈ পেলাইও যে তেনেকুৱা কোনো সন্থা নাই আমাৰ তাত এইটো মিছা এটা হেৰি দি পেলাই আমাৰ মুখ লাগি আছে যে তেওঁলোকৰে যিবিলাক মানুহ এইটো কৰিছে তেওঁলোকে যে আমাক বদনাম কৰাৰ কাৰণে একমাত্ৰ কৰি আছে এইটো মই চৰকাৰক আহ্বান জনাইছোঁ যে এনেকুৱা মানুহক কঠোৰভাৱে দমন কৰিব লাগে এনেকুৱা এটা পৰিস্থিতিৰ সময়ত তেওঁলোকে যেনেকুৱা বিতৰ্কিত মন্তব্য কৰিলে চৰকাৰে এই বিষয়ে তেওঁলোকৰ বিৰুদ্ধে পদক্ষেপ ল'ব লাগে তেওঁলোকে চক্ৰান্ত চক্ৰান্ত এইটো আমাক বদনাম কৰাৰ কাৰণে কৰি আছে এইবিলাক
আৰু এগৰাকী আছে মই যিহেতু ইতিমধ্যে কথাটো সকলোৱে জানিছে যে নগাঁও মৎস্য পালন সন্থা বুলি এটা সন্থাই উজনি অসমলৈ মাছ প্ৰেৰণ নকৰোঁ বুলি কৈছে, তেওঁলোকে মাছ নিদিয়ে বুলি কৈছে। কিন্তু বহুতেই কৈছে যে এই সন্থাটোৰ লগত মীন পালকসকল জড়িতই নহয় বা তেওঁলোকে এই সন্থাটোৰ বিষয়ে অৱগত নহয়। গতিকে আপুনি কি ক'ব? নহয়, এইটো সঁচা কথাই। আমি ইতিমধ্যে গম পাইছো, যোৱাকালি নিউজটো হৈছিলে যে মীন বিভাগৰ এজন সন্থাই মানে মাছ আপাৰ আছাম বা শিৱসাগৰ পঠাবলৈ মানা কৰিছিলে। এইটো আমি আচলতে নাজানোই, উপৰোক্ত বক্তাই কৈয়ে গৈছে এইটো সঁচা। আমি যে ইয়াতে মাছৰ কাটা কৰি আছো, আমি মাছৰ লগত জড়িত হৈ আছো, কিন্তু এইবিলাকতো আমি গমেই নাপাওঁ। আমাৰ সন্থাৰ লগত কোনো কথাই নাই, আৰু কোনোবাই নকলেই আমাক একো কৰিবলৈ। ইয়াতে আমি সেই নিউজতহে এইবিলাক বস্তু গম পাইছো। আৰু আপোনালোকে এতিয়াও পূৰ্বৰ দৰে মাছ পঠিয়াই আছে? হয়, পঠিয়াই আছো। আমাৰ যি জুৰিয়াৰ পৰা ইয়াৰ পৰা ডিং বুঢ়াবাৰী ইয়াৰ পৰা এইফালে মাছ গৈয়ে আছে। আমাৰ চালান আমি মাছৰ কাটা আছে, ইয়াৰ পৰা বৰফ দি পেলাই পেকিং কৰি পঠাইয়ে আছো আমি। শেহতীয়াকৈ কেতিয়া পঠিয়াইছিল? লাষ্ট যোৱাকালি বা? হয়, যোৱাকালি, আজিও পঠাইছো। আজিও গৈছে আমাৰ মাছ। আমাৰ ডিব্ৰুগড়, তিনচুকীয়া এইবিলাক ঠাইত গৈয়ে আছে। হয়, আজিও গৈছে। আমাৰ বেছিভাগ মাছ তিনচুকীয়া যায়, ডিব্ৰুগড় যায়। নগাঁও মৎস্য পালন সন্থা বুলি তেওঁলোকে ক'লে, এইটো আচলতে ভুৱা নেকি? নাই, এইটো বুৱাই। এইটো সন্থা সিহঁতে কৰিছে, বুৱাই সন্থাই হ'ব। এই ৰেজিষ্ট্ৰেশ্যন আছে না নাই এইটো আমি ক'ব নোৱাৰো, কিন্তু সঁচাকৈ মীন পালকসকলৰ লগত কোনো যোগাযোগ নাই। মীন পালকসকলৰ লগত কোনো যোগাযোগ নাই। নিশ্চয় মানস, এয়া আছিলে জুৰিয়াৰ একাংশ মৎস্য পালকৰ প্ৰতিক্ৰিয়া। যিহেতু নগাঁও মৎস্য পালন সন্থাৰ বুলি তেওঁলোকে দাবী কৰি যোৱাকালি উজনি অসমলৈ মাছ প্ৰেৰণ নকৰোঁ বুলি কৈছিল, কিন্তু তাৰ পিছতে এতিয়া জুৰিয়াৰ মীন পালকসকলে, জুৰিয়া বা দগাঁও এই অঞ্চলৰ মীন পালকসকলে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে। মানস, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।